নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মোক বহুতে এটা প্ৰশ্ন কৰি আছে যে আপোনালোকে কি কয় যে বাস্তু সূত্ৰ মতে গণেশৰ মূৰ্তি আগফালে দৰ্জাৰ আগফালে ৰাখিব লাগে নে নালাগে। এনেধৰণৰ কেইবাটাও মই প্ৰশ্নৰ উত্তৰ দিবলৈ এই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ। আজিকালি বহুতো নতুন নতুন বাস্তুবিদ উৎপন্ন হৈ আছে আৰু তেওঁলোকে কয় যে গণেশৰ মূৰ্তি মুখ্য দুৱাৰৰ মুখত চৌকাঠৰ ওপৰত লগাব নালাগে। গণেশৰ পিছফালটো ঘৰটোৰ ফালে থাকে আৰু ই অশুভ, ই দৰিদ্ৰতা আনে ঘৰখনলৈ। কিন্তু প্ৰাচীন কালৰ পৰাই আপোনালোকে দেখিব যে পুৰণি অট্টালিকা বা দুৰ্গ যিবিলাক আমাৰ আছে, সেই দুৰ্গসমূহত বা অট্টালিকাসমূহত মুখ্য দুৱাৰৰ ওপৰতে শ্ৰী গণেশৰ ছবি অথবা মুকুতাৰে আঁকি ৰাখিছিল তেওঁলোকে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ জয়পুৰতেই অৰ্থাৎ ৰাজস্থানতেই যথেষ্ট এনেধৰণৰ দুৰ্গ আছে বা প্ৰাচীন যিবিলাক দুৰ্গ অট্টালিকা আছে, সেই দুৰ্গসমূহৰ যিবিলাক মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰসমূহত গণেশৰ প্ৰতিমূৰ্তি তেওঁলোকে ৰাখিছে, সুন্দৰভাৱে অংকন কৰিছে বা প্ৰতিমূৰ্তি বনাইছে মণি মুকুতাৰ দ্বাৰা। আৰু এইবিলাক আমাৰ ৩০০ বছৰ আগৰ পৰা যিবিলাক বাস্তুৰ ভাস্কৰ্য আছে সেইবিলাক দেখা যায়। আৰু ইয়াতে গণেশৰ প্ৰতিমূৰ্তি মুখ্য দুৱাৰৰ ওপৰত তেওঁলোকে ৰাখে। জয়পুৰত দেখা যায় যে বহুতো তেনেধৰণৰ মঠ মন্দিৰ আছে য'ত বাস্তুৰ সামঞ্জস্য ৰাখি পেলাই তেওঁলোকে সেইবিলাক স্থাপন কৰিছিলে মঠ মন্দিৰসমূহ। আৰু তেওঁলোকে ৰঙৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছিলে। জয়পুৰ চিটিখন অৰ্থাৎ চহৰখন গোলপীয়া ৰং কৰি ৰাখিছিলে। সকলোখিনি যিখিনি চহৰ আছিলে, যিখিনি ঘৰ আছিলে সেই চহৰখনত, সেই সকলোখিনি এটা গোলপীয়া ৰং কৰি ৰাখিছিলে। সেইটো এটা বাস্তুৰ কাৰণেই ৰাখিছিলে তেওঁলোকে। কিন্তু আজিকালি দেখা গৈছে যে 10-20 বছৰ আগৰ পৰা যে মিডিয়া ওলালে, ইউটিউবাৰ ওলালে, আৰু তেওঁলোকে ইউটিউবাৰসকলে নিজে মনে সজা কিছুমান তথ্য দাঙি ধৰি প্ৰকৃত বাস্তুৰ যিটো ধাৰণা, সেই ধাৰণাকে তেওঁলোকে বিভ্ৰান্তিকৰ কৰি তুলিছে। আৰু জনসাধাৰণৰ মাজত তেওঁলোকে নতুন এটা বাস্তুৰ সূত্ৰ দিবলৈ গৈ আছে, যিটো সাধাৰণতে আধাৰহীন। তেওঁলোকে কয় যে গণেশৰ পিঠিৰ পৰা দৰিদ্ৰতা আহে আৰু সেইকাৰণে দুৱাৰৰ আগফালে এটা আৰু পিছফালে একেধৰণে এটা প্ৰতিমূৰ্তি লগাব লাগে। গতিকে এই ধাৰণা সম্পূৰ্ণ ভুল ধাৰণা। গতিকে এই ধৰণৰ নতুন বাস্তুবিদৰ পৰা বা বাস্তুৰ পৰা আপোনালোকে আঁতৰত থাকক, এই ধৰণৰ ভ্ৰান্তিৰ পৰা দূৰত থাকক। আৰু এইসমূহ হ'ল আধাৰহীন, কাৰণ ভাৰতবৰ্ষত পুৰণি কালৰ পৰাই মুখ্য দুৱাৰৰ সন্মুখতেই গণেশৰ মূৰ্তি বা ছবি লগোৱাটো এটা পৰম্পৰা আৰু বাস্তুসন্মতও হয়। গতিকে আপোনালোকেও মুখ্য দুৱাৰৰ আগফালে এজনা গণেশৰ মূৰ্তি ৰাখিব পাৰে, যিয়ে আপোনালোকৰ ঘৰখনৰ এটা প্ৰতিৰক্ষাৰ লগতেই ঘৰখনক ঋণাত্মক শক্তিৰ প্ৰভাৱৰ পৰা সদায় মুক্ত কৰি ৰাখে। গতিকে আপোনালোকৰ যি ধাৰণা আছিলে যে গণেশৰ প্ৰতিমূৰ্তি আগফালে লগাব নালাগে, এই ধাৰণা সম্পূৰ্ণ ভুল। আপোনালোকে লগাই ৰাখক, এই ধাৰণা বাস্তুসন্মত হয়। ধন্যবাদ।